মিছন APSC AEM JEE নামৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিসকাস কৰিবলৈ ওলাইছোঁ জেনাৰেল ষ্টাডিজৰ কুৱেশ্যন পেপাৰ এখন, যিখন জুনিয়ৰ ইঞ্জিনিয়াৰ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট তথা PWD ডিপাৰ্টমেণ্টৰ আছিল, যিখন 18 অক্টোবৰত হৈছিল এক্সামটো। আৰু সেই এক্সামটোৰ কুৱেশ্যন পেপাৰখনৰ যিখন জেনাৰেল ষ্টাডিজৰ পেপাৰ আছিল, সেই পেপাৰছখনৰ টোটেল 100টা কুৱেশ্যনৰ ডিছকাশ্যনছ। আৰু যদি আপোনালোকে টেকনিক্যাল লাইনৰ সিভিল ইঞ্জিনিয়াৰিঙৰ এই একেখন পেপাৰৰে যদি কুৱেশ্যন পেপাৰ লাগে, দেন আপোনালোকে প্লেলিষ্টত যাব। প্লেলিষ্টত গ'লে ইয়াতে JEE লেভেলৰ এটা প্লেলিষ্ট আছে সিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ কাৰণে। সেই প্লেলিষ্টত আপোনালোকে এই পেপাৰখনৰ লগৰ যিখন সিভিল ইঞ্জিনিয়াৰিং ৰিলেটেড পেপাৰ আছে, সেই পেপাৰখনৰ সলিউশন পাই যাব। আৰু আপোনালোকক যদি বিভিন্ন ধৰণৰ সিভিল ইঞ্জিনিয়াৰিং ৰিলেটেড কুৱেশ্যন পেপাৰ লাগে বা জেনাৰেল ষ্টাডিজৰ কুৱেশ্যন পেপাৰ লাগে APSC, দেন মোৰ চেনেলটোৰ এবাউট ছেকশ্যনত যাব। এবাউট ছেকশ্যনত যিটো মেইল ID দিয়া আছে তাত মেইল কৰিব পাৰে, নতুবা আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে। আৰু আজি আমি জেনাৰেল ষ্টাডিজ যিটো জুনিয়ৰ ইঞ্জিনিয়াৰ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট APSCৰ আণ্ডাৰত হৈছিল 18 অক্টোবৰ তাৰিখে, সেই কুৱেশ্যন পেপাৰখনৰ ডিছকাশ্যন আজি আমি কৰিম। চ' 2020 চনৰ আছিলে এই পেপাৰখন, যথেষ্ট ইম্পৰ্টেণ্ট হয়। ইতিমধ্যে আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে, দেন প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাব বিভিন্ন ধৰণৰ ভিডিঅ'ছ আপডেট পাবলৈ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'ছবিলাক চাই, তেতিয়া আপুনি দেখা পাব টেকনিক্যাল লাইনৰ যোৱাকালি যিটো ইনলেণ্ডৰ কুৱেশ্যন পেপাৰ আছিল, সেইখনো ছল্ভ কৰা পাব। তেনেদৰে APSCৰ এই ইনলেণ্ডৰ জেনাৰেল ষ্টাডিজৰ পেপাৰখনো ছল্ভ পাব। চ' আৰু আপোনালোকে যদি প্লেলিষ্টবিলাক ভিজিট কৰে, প্লেলিষ্টত APSCৰ প্ৰিভিয়াছ ইয়াৰ জেনাৰেল ষ্টাডিজ পেপাৰ ডিছকাশ্যনৰ এটা প্লেলিষ্ট পাব। ঠিক তেনেদৰে প্ৰিলিমছৰ যিখিনি পেপাৰ আছে চিভিল ইঞ্জিনিয়াৰিঙৰ অপশ্যনেল ছাবজেক্ট হিচাপে তাৰ আপডেট পাব। তেনেদৰে টেকনিকেল জব আপডেটৰ আপডেট পাব। তেনেদৰে APSCৰ এই লেভেলৰ কুৱেশ্যন পেপাৰবিলাকৰ সলিউশ্যন পাব ইয়াতে। RS কৰ্মী যিখন চিভিল ইঞ্জিনিয়াৰিঙৰ ইম্পৰ্টেণ্ট বুক হয়, তাৰো ডিছকাশ্যন ইয়াতে পাব। আৰু JEE লেভেলৰ কুৱেশ্যন পেপাৰৰ ডিছকাশ্যন চাবলৈ হ'লে এই প্লেলিষ্টটো ফ'ল' কৰিব পাৰে। আৰু আপোনালোকে যদি নতুনকৈ আহিছে, দেন প্লিজ মোৰ চেনেলটো ইয়াতে গৈ ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাওক আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰক। চ' আজি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কুৱেশ্যন 1ৰ পৰা। কুৱেশ্যন 1ত সুধিছে, দ্য বলৱন্ত ৰায়মেহতা কমিটি ৱাজ এপইণ্টমেণ্ট। মনত ৰাখিব, বলৱন্ত ৰায়মেহতা কমিটিখন এপইণ্ট কৰা হৈছিল 1957 চনত। অ'কে, 1957 চনত বলৱন্ত ৰায়মেহতা কমিটি এপইণ্ট কৰা হৈছিল। ইয়াৰ লগতে সংগঠিত হোৱা আৰু এটা কুৱেশ্যন সুধি দিয়ে, পঞ্চায়তী ৰাজৰ জনক কোন? হু ইজ দ্য ফাদাৰ অফ পঞ্চায়তী ৰাজ ইন ইণ্ডিয়া? তেতিয়া আমি ক'ব লাগিব বলৱন্ত ৰায়মেহতা। চ' তেখেতৰ কমিটিখনে এখন ইম্পৰ্টেণ্ট ৰিকমেণ্ডেশ্যন দিছিল, আৰু তাৰ যোগেদি আমি পঞ্চায়তৰ যিখিনি সংশোধন, সেই সংশোধনখিনি কৰা হৈছিল। চ' 1957 চনেই হৈছে 57 চনত তেওঁৰ যিখন মেহতা কমিটিৰ যিখন ৰিপৰ্ট, সেই ৰিপৰ্টখন ছাবমিট কৰা হৈছিল। কুৱেশ্যন নম্বৰ 2 সুধিছে, হু এমং দ্য ফলোয়িং ছুইমাৰ্ছ অন 5 গ'ল্ড মেডেল ইন দ্য ছুইমিং ইভেণ্ট ইন দ্য ৰিচেণ্টলি খেলো ইণ্ডিয়া ইউথ গেমছ ইন গুৱাহাটী? খেলো ইণ্ডিয়া ইউথ গেমছ হৈছিল ৰিচেণ্টলি গুৱাহাটীত 2019 চনত হৈছিল। আৰু সেই খেলো ইণ্ডিয়াত এগৰাকী ছুইমাৰ্ছে 5টা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিল, আৰু সেই ছুইমাৰগৰাকীৰ নাম হৈছে শিৱাংগী শৰ্মা। নেক্সট কুৱেশ্যন নম্বৰ 3 সুধিছে, ইন হুইচ ইণ্টাৰনেশ্যনেল ট্ৰেক ইভেণ্ট হিমা দাস, যিজনক কেতিয়াবা সুধি দিয়ে ধিং এক্সপ্ৰেছ বুলি জনাজাত, তেখেতে কি কৰিছিল? বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান স্প্ৰিণ্টাৰ টু উইন গ'ল্ড মেডেল ইন 400 মিটাৰ। হিমা দাসে কেতিয়া কোনখন ইণ্টাৰনেশ্যনেল ইভেণ্টত 400 মিটাৰৰ যিটো স্প্ৰিণ্টাৰ, 400 মিটাৰ যিটো ট্ৰেক ইভেণ্ট, সেই ইভেণ্টটোত প্ৰথম স্থান পাইছিল। চ' আৰু গ'ল্ড মেডেল জিকিবলৈ সক্ষম হৈছে। চ' সেইটো হৈছে 2018ৰ IAIF ৱৰ্ল্ড U20 চেম্পিয়নশ্বিপ, যিটো আমাৰ ফিনলেণ্ডত হৈছিল। অ'কে, কুৱেশ্যন নম্বৰ 4 সুধিছে, হুইচ কাণ্ট্ৰি ৱাজ ছাপ'জ টু হোষ্ট 2020 অলিম্পিক গেমছ বাট পষ্টপন ডিউ টু COVID-19? চ' জাপানত হোৱা কথা আছিল, বাট COVID-19ৰ কাৰণে কি হ'ল, অলিম্পিক গেমছটো পষ্টপন কৰা হ'ল। কুৱেশ্যন নম্বৰ 5 সুধিছে, নামঘোষা। নামঘোষা কোনে লিখিছিলে? একেবাৰে সহজ প্ৰশ্ন। নামঘোষা আমাৰ মাধৱদেৱে লিখিছিল। অ'কে, কুৱেশ্যন নম্বৰ 6 সুধিছে, আছামিজ লিটাৰেচাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৱাজ গিভেন টু দ্য জ্ঞানপীঠ এৱাৰ্ড ইন 1979। চ' কোনখন কিতাপৰ কাৰণে আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক জ্ঞানপীঠ এৱাৰ্ড দিয়া হৈছিল? যিজন প্ৰথম জ্ঞানপীঠ উইনাৰ হয় অসমৰ, আৰু সেই কিতাপখনৰ নাম হৈছে মৃত্যুঞ্জয়। কেতিয়াবা সোধে, ইয়াৰুংগাম গ্ৰন্থখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল? তেওঁ হৈছে
বিনেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেখেতে ইয়াৰংগম নামৰ গ্ৰন্থখনৰ যোগেদি সাহিত্য একাডেমি বঁটা লাভ কৰিছিল ওকে কুৱেশ্যন নম্বৰ 7 ত দিছে হু ইজ নন এজ দ্য আৰ্লিয়েষ্ট কম্পোজাৰ অফ দ্য প্ৰ'জ ইন ইণ্ডিয়া গদ্যৰ যিজন জনক সেইজন আমি ভট্টদেৱ বুলি কওঁ আমি সকলোৱে সৰুতে পঢ়ি আহিছো এই কুৱেশ্যনটো চ' ভট্টদেৱ ইজ দ্য এনচাৰ কুৱেশ্যন নম্বৰ 8 ত হৈছে one Assamese film director film was nominated as Indian official entry for the Oscar in 2019. Who is the director? So mone rakhiba the director is Rima Das. Question number 9 hoche two Assamese person who were awarded Bharat Ratna jitu Sarbosheshto Honman Indiar khetrot. One was politician and the other was a musician. Who was the politician to receive the Bharat Ratna? So he politician jonor naam asil আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিজন স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আৰু যিজন ইয়াতে কোৱা হৈছে মিউজিচিয়ান যিজনে ভাৰত ৰত্ন পাইছে আমি জানোই এটো হৈছে দাদা সাহেব ফালকে বঁটা বিজয়ী ভূপেন হাজৰিকা কেতিয়াবা সুধি দিয়ে দাদা সাহেব ফালকে বঁটা ভূপেন হাজৰিকাই কিমান চনত পাইছিল 1993 চনত মনত ৰাখিব Question number 10 সুধিছে who is the author of the Sapiens a brief history of humankind a brief history of humankind will written by Yuval Noah Harari মনত ৰাখিব Yuval Noah Harari 11 হৈছে নীলকণ্ঠী ব্ৰজখন লিখিছিল আমাৰ জ্ঞানপীঠ বঁটা বিজয়িনী প্ৰথম অসমীয়া মহিলা মামণি ৰয়ছম গোস্বামী ওকে মামণি ৰয়ছম গোস্বামী তেখেতে নীলকণ্ঠী ব্ৰজ নামৰ এখন উপন্যাস ৰচনা কৰিছিল next question number 12 which state government gives unemployment allowance 40,000 to male 3,500 to female মনে ৰাখিব Rajasthan Question number 13 সুধিছে an Indian American was awarded the Nobel Prize in Economics in 2019 along with his wife who is that couple মনে ৰাখিব তেওঁলোক হৈছে অভিজিত বেনাৰ্জী আৰু ইষ্টাৰ ডাফলো অভিজিত বেনাৰ্জী and ইষ্টাৰ ডাফলো Question number 14 সুধিছে in 2020-21 union budget the name of one city from Assam figured in the list of 5 archaeological sites for developing an iconic site মনে ৰাখিব শিৱসাগৰক iconic city ৰূপে গণ্য কৰা হৈছে so Shivsagar is the answer question number 15 হৈছে the very first 5-year plan was based on প্ৰথম যেটো 5-year plan এটা Harad Damodar মডেলৰ ওপৰত বেছিছ হয় okay question number 16 সুধিছে what does mean T stands for Niti Aayog so T stands for transformer who is called the father of modern economics or father বুলি আমাৰ Paul Samuelsonক জনা যায় okay বহুত আডাম স্মিথ হৈছে ইকোনমিক্সৰ ফাদাৰ বাট মডাৰ্ন ইকোনমিক্স বুলি যদি সোধা যায় তেল Paul Samuelson question number 18 ত দিছে the concept of 5-year plan was introduced by Jawaharlal Nehru দ্বাৰা 5-year plan to introduce কৰা হৈছিল যেতিয়া Jawaharlal Nehru prime minister আছিল question number 19 is creative destruction concept of economy was developed by so it is developed by Joseph Scumter okay The Swarna Jayanti Gram Rozgar Yojana is coming into bring in so Swarna Jayanti যেটো Rozgar Yojana হেতু 1st April 1999 চনত অহা হৈছিল question number 21 ত সুধিছে the central bank functions by the India is performed by so Reserve Bank of India perform কৰিছে question number 22 what was the percentage of land cover আছে আমাৰ 34.21% Then question number 23 is who appointed the chairman of the Assam Pollution Control Board মনে ৰাখিব state government Assam Pollution Control Board head of appointment কৰে so question number 24 is which of the following industry is not polluting মনে ৰাখিব tourism industry pollution কৰিব ইমান নোৱাৰে question number 25 ত বহুত এটা important question feral horse is available feral horse মনে ৰাখিব ডিব্ৰু চৈখত পোৱা যায় feral horse Bagjanor jitu oil, Bagjan oil well fire has been affecting which national park worldwide? Dibru Soikwa National Park. Next food is question number 27. It is apprehended to bring heavy impact on the Himalayan subtropical pine forest, Tail Valley Wildlife Sanctuary, and Elephant Corridor and some substance agriculture field by a big project in Assam Arunachal border. What is this project? Haruhi project name is Lower Subansari Dam. Option B is the correct answer. A major industry in Assam plays a significant role in sequestering carbon dioxide in the atmosphere. What is that industry? মনে ৰাখিব এই ইন্ডাস্ট্রিটোৰ নাম হৈছে টি ইন্ডাস্ট্রি okay next আমাক কৈছে গোল্ডেন লংগৰ ক'ত পোৱা যায় মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ
ফলঙি গিবনত গোল্ডেন লংগুৰ পোৱা নাযায় সো এটো বহুতে কনফিউজন কৰে মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ ওকে Next question number 30 সুধিছে which of the following animal recognize the Assam state symbols of একেবাৰে ইজি সহজ প্ৰশ্ন one horn rhino যেটো আমাৰ এহঙিয়া গড় question number 31 সুধিছে which one of the following is known as bird sanctuary in Assam মন ৰাখিব পানী দিহিং sanctuary to আমি bird sanctuary বুলি কওঁ so এটো arrange কৰিব লাগে with respect to English dictionary so আপোনালোকে যদি চাই English dictionary অনুযায়ী এটো নিজে চাই কৰিব পাৰিব 2140 অপচন হ'ব question number 33 is find the missing letter so a পৰা b গল b পৰা c then obviously c এর পিছত d হ'ব djp question number 34 is the wrong number to আমাক সুধিছে so চাওক 1 ৰ পিছত ডিফাৰেন্স আছে 4 then 5 then আকৌ আমি 5 লিখিলো তাৰ পিছত 5 ৰ পিছত আকৌ ডিফাৰেন্স আমি 4 যোগ কৰিলো 9 তাৰ পিছত 7 ৰ পিছত 4 যোগ কৰিলো 11 then 11 ৰ পিছত 4 যোগ কৰিলো 15 15 ৰ পৰা আকৌ -2 গলে 12 হয় সো আপোনালোকে যদি চাই এই সিকোয়েন্সটো মেইনটেইন হৈ থকা নাই এটা জায়গাত এটো হৈছে আপোনাৰ 12 এই 12 টো যদি অটৰাই দিয়া যায় তেতিয়া হয় সিকোয়েন্সটো মেইনটেইন হৈ থাকে ইয়াত 4 প্লাস হৈছে ইয়াত 4 প্লাস হৈছে 11 4 15 সো বাট ইয়াত কি হৈছে 13 4 17 ওকে তো ইয়াত যদি আমি 13 থাকে তেতিয়া ডিফারেন্সটো আমাৰ 4 থাকিব right so option b is the correct answer then question number 35 what is shows the following pair of group which is different from others সব আপোনালোকৰ সব আমি তাৰ স্মলাৰ ফৰ্ম তুলে নিব পাৰো ক্যান্সেল কৰি বাট এই option d টো আমি নিব নোৱাৰো 28 25 question number 36 ত দিছে if the care is given to the code 31185 bear is given to the 21185 so a r e আছে ইয়াতে a r e আছে so আৰু ইয়াতে 31185 আছে ইয়াত 21185 আৰু আমাৰ এক্সট্ৰা অ্যালফাবেট c আছে আৰু এফালে b আছে সো আমাৰ ডিফারেন্সটো 3 আৰু 2 আহিছে right so that means a r e টার্মটো আমাক এটা a r e টার্মটোৱে basically 1185 এই ভ্যালুটো ইন্ডিকেট কৰিছে because ইয়াত a r e আছে 1185 আকৌ ইয়াত a r e আছে 1185 so আৰু 3 আৰু 2 to b আৰু c এর ডিফারেন্সৰ কাৰণে আছে ওকে সো আমাক সুধিছে হেয়াৰৰ কোড কি হ'ব হেয়াৰৰ কোড কি হ'ব সুধি আছে হেয়াৰৰ কোডটোৰ কাৰণে আমাৰ বেসিক্যালি 1185 নম্বৰটো থাকিবই লাগিব 1185 নম্বৰটো থাকিব পাৰে না আমি হেতু চাব লাগিব এতিয়া a আছে এফালে r আছে এফালে i আছে ওকে আৰু এফালে h আছে ওকে আপোনালোকে যদি এটো কৰি চাই তে দেখা পাব 11 তো লাগিবই ওকে সো ইয়াতে 1185 a r e যদি থাকে তেতিয়া 1185 হ'ব a r e থাকিলে 1185 থাকিব আৰু আপোনালোকে সব প্ৰত্যেকটো অপচনতে 1185 আছে সো a r e যদি থাকে কিন্তু হেয়াৰত কি আছে হেয়াৰত a r e আছে জানো ইয়াতে e টার্মটো নাই that means 1185 অপচনত হ'ব নোৱাৰে 91185 হ'ব নোৱাৰে 51185 হ'ব নোৱাৰে যদি e টার্মটো ইয়াত থাকিলে তেন তেতিয়া আমি এই তিনটা ক্যান্সেল কৰিব নোৱাৰো বাট ইয়াত e টার্মটো নাই সো অনলি a অপচনটো ৰিমেইনিং আছে সো অপচন a is the correct answer question number 37 ত দিছে which Bodo writer received Sahitya Academy Award in the short story book Dumpahoni Pitha in 2007 মনত ৰাখিব জনিল কুমাৰ ব্ৰহ্মই question number 38 is Kathakali ki hoy Kathakali is an old Kamrup mathematical system question number 39 is original Sanskrit Ramayan প্ৰথমতে অসমৰ মাধৱ কন্দলিয়ে অনুবাদ কৰিছিল question number 42 দিছে মোৰ জীবন লক্ষ্মীনাথ বজবৰুৱাৰ যিখন বুক মোৰ জীৱন পৰণ সেইখন ৰিসেন্টলি ট্ৰান্সলেট কৰিছিল ইংলিছলৈ এজন অসমীয়া ৰাইটাৰে তেওঁৰ নাম হৈছে নৱমালতী নিয়োগ চক্ৰৱৰ্তী question number 42 is the fourth season of the Assam Sahitya Sammelani was presided over one eminent Indian scientist in 1991 who was he or তেওঁৰ নাম হৈছে আশ্চৰ্য প্ৰফুল চন্দ্ৰ ৰয় question number 43 is the Hornbill festival is celebrated in which state of India মনত ৰাখিব Hornbill নাগালেণ্ডত হয় আৰু নাগালেণ্ডৰ কোন হয় কেতিয়া হৈ দিয়ে কিসমাত ওকে k i s m a কিসমাত আৰু তাত কি হয় বেসিক্যালি নাগাসকলৰ সংস্কৃতি কালচাৰক প্ৰকাশিত কৰে কিয়াত ইজ এ পপুলাৰ লিকুইড কিয়াত যেটো লিকুইড হয় এটো আমাৰ মেঘালয়ৰ হয় ওকে মেঘালয়ত কিয়াত নামৰ এটা পপুলাৰ লোকেল লিকুইড আছে ওকে
Question number 45 to this Ali Ailingang is the festival of which community in Assam? Ali Ailingang our missing community hoy ami hokole jano সহজ প্ৰশ্ন question number 46 আৰু দিছে a bamboo pole bamboo এটা dance basically হোৱা কৰা হয় আপোনালোকে যদি ত্ৰিপুৰা ট্ৰাইব বিলাকক মন কৰে সেই ডান্সটো বেসিক্যালি ত্ৰিপুৰাত পোৱা যায় যেটো লৰ্ড গাৰিয়াক worship কৰে ওকে question number 47 ইংলিছৰ question so ইয়াতে সুধিছে the prisoner was মনত ৰাখিব accused of murder prisoner was accused of murder okay I am too tired to work a sentence to basically complex sentence আৰু in study he is much better than so better than me নহয় better than I হয় বহুতে কনফিউজন কৰে যদি ফৰ্মেল ল্যাঙ্গুৱেজত আমি চাম better than I is the correct answer question number 50 হৈছে which of the following আমি কি কৰিব লাগে টেগ কোৱেশ্চন কৰিব লাগে ইয়াত has আছে so we will go for has not he question number 51 হৈছে in the following sentence which part has error so মনত ৰাখিব had been going এই পাৰ্টটোত আমাৰ error আছে okay had been going নহয় ইয়াতে so these all are 51 questions which we discussed this part so next ami question 52 ৰ পৰা discuss কৰিম in the next part so ami দুটা পাৰ্টত এই পেপাৰখন সলভ কৰিম so আপোনালোকে যদি কাইন্ডলি মোৰ চেনেলটোৰ পৰা উপকৃত হৈছে বুলি ভাবিছে দেন লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটোৰ প্লেলিষ্ট বিলাক কেতিয়াবা ভিজিট কৰিব থ্যাংক ইউ